Hello guys, welcome back to my YouTube channel. আৰু আমি আলোচনা কৰি আছিলোঁ এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ বাবে কোৱেশ্চন আনসাৰ সমূহ আৰু অসম পুলিচৰ কাৰণেও আহে এইখিনি আৰু আজি নতুন এটা খণ্ড আৰম্ভ কৰিছোঁ যোৱাকালি পৰখি ৰেগুলাৰ ভিডিঅ'সমূহ দি থকা গৈছে যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'ছত গৈ কিনে চাব পাৰিব ভালেমান কোৱেশ্চন আনসাৰ দিয়া হৈ আছে সো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজিৰ কোৱেশ্চনখিনি বহুতেই ইম্পৰ্টেণ্ট হয় সো ভালদৰে মনোযোগ দি চাব আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে ভাৰতৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট ক'ত আছে ইয়াৰ উত্তৰটো হৈছে পুনে নেক্সট আছে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট কোন চনত স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1960 চনত নেক্সট আছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে দিল্লী নেক্সট আছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1959 চনত নেক্সট দিয়া আছে সংগীত নাটক একাডেমী ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে দিল্লী নেক্সট আছে ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলিত হৈছিল ইয়াৰ উত্তৰ হৈছে উৰিষ্যা ইয়াৰ স্পেলিংটো ভুলকৈ দিয়া আছে সো মই সাইডতে লিখি দিছোঁ ইয়াৰ উত্তৰ হৈছে উৰিষ্যা নেক্সট দিয়া আছে ওডিচি নৃত্য কোন ৰাজ্যৰ ইয়াৰ উত্তৰ হৈছে উৰিষ্যা নেক্সট আছে কথকলি নৃত্য কোন ৰাজ্যৰ ইয়াৰ উত্তৰটো হৈছে কেৰালা নেক্সট দিয়া আছে 2018 চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰা শ্ৰেষ্ঠ কথাছবিখনৰ নাম ইয়াৰ উত্তৰ হৈছে ভিলেজ ৰকষ্টাৰ নেক্সট আছে ভাৰতীয় সিনেমা জগতত পিতৃ বুলি কাক জনা যায় ইয়াৰ উত্তৰ হৈছে দাদা সাহেব ফালকে নেক্সট দিয়া আছে কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ ইয়াৰ উত্তৰ হৈছে অন্ধ্ৰ প্ৰদেশ নেক্সট দিয়া আছে সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ইয়াৰ উত্তৰ আমি সকলোৱে জানো অসম নেক্সট দিয়া আছে পৰিবেশ্য কলা বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি ইয়াৰ উত্তৰ হৈছে সংগীত নাটক একাডেমী বঁটা নেক্সট দিয়া আছে সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি ইয়াৰ উত্তৰ হৈছে জ্ঞানপীঠ বঁটা নেক্সট দিয়া আছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম ইয়াৰ উত্তৰ হৈছে জি শংকৰ কুৰুপ নেক্সট দিয়া আছে সাহিত্য একাডেমী বঁটা প্ৰচলন কেতিয়াৰ পৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1954 চনৰ পৰা নেক্সট দিয়া আছে মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ উত্তৰটো হৈছে টাই আহোম নেক্সট আছে দাদা সাহেব ফালকে পুৰস্কাৰ কোন চনৰ পৰা প্ৰচলন হয় ইয়াৰ উত্তৰ হৈছে 1969 চনৰ পৰা নেক্সট আছে অৰ্থশাস্ত্ৰৰ ৰচক কোন ইয়াৰ উত্তৰ হৈছে কৌটিল্য নেক্সট আছে পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি ইয়াৰ উত্তৰ হৈছে মহাভাৰত আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে কোনটো উৎসৱত নাও খেল প্ৰতিযোগিতা হয় ইয়াৰ উত্তৰ হৈছে ওনাম সো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ